হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। আপোনালোকৰ এটা কথা, বহুত ইম্পৰ্টেণ্ট কথা কৈ দিওঁ। যিহেতু মই এটা লাইভ ভিডিঅ'ত কৈছিলোঁ যে ভিডিঅ'খিনি বহুত সোনকালে আপলোড কৰিম। এনেকুৱা ভিডিঅ' আপুনি বুজি পাব। আপোনালোকৰ এটা কথা, যেনেকৈ কিছুমান ল'ৰা 22 বা 23 বছৰৰ আছে, তেওঁৰ মানে যদি মাৰ্কছ এনেকৈ কনচিষ্টেণ্টলি মানে যিমান পাব লাগে তাতকৈ 5 মাৰ্ক বা 6 মাৰ্ক বেছি আছে। এবিৰ কথা কৈছোঁ বা ইউবিৰ কথা কৈছোঁ, ছেম এজ ইট ইজ। যদি কোনোবা 23 ইয়াৰ্ছ থকা এইজৰ যদি ইমান মাৰ্কছ আছে, 28 বছৰৰ যদি কোনোবা ল'ৰা বা ছোৱালীৰ ছেইম মাৰ্কছ আছে, তেতিয়া 28 বছৰৰ থকা ল'ৰা প্ৰেফাৰেঞ্চটো বহুত বেছিকৈ পাব। বুজি পাইছে মোৰ কথাখিনি? মই কি ক'ব বিচাৰিছোঁ, যেনেকৈ মাৰ্কছ অনুযায়ী আপোনালোকৰ ৰিজাল্ট ডাইৰেক্ট নহ'ব। আপোনালোকৰ এইজ আৰু হাইট বহুত মেটাৰ কৰিব আপোনালোকৰ ফাইনেল ৰিজাল্টৰ সৈতে। যেনেকৈ এ বি হওক বা ইউ বি হওক, দুটাই কথা কৈছোঁ। ড্ৰাইভাৰ কনষ্টেবল বা এ পি আৰ সকলোৰ কথা কৈছোঁ। যিমানখিনি কমাণ্ডৰ পষ্ট বা যিমানখিনি পদৰ কথা কৈ আছোঁ, চবতে এইটো এপ্লিকেবল হ'ব। সকলোকে কৈছোঁ, মনত ৰাখি ল'ব।